সো এতিয়ালৈকে তোমালোকে গম পাইছে যে ট্ৰিগোনোমেট্ৰি ইমান টান নহয়, ইজি হয়, ঠিক আছে। খালি আমি গোটেই বস্তুখিনি জানিব লাগিব ভালকে, তেতিয়া আমাৰ কাৰণে বহুত বেছি ইজি হৈ যায়। মই লাষ্ট তোমালোকৰ লগত ডিছকাশ্যন কৰি আছিলো ফাৰ্ষ্ট কোৱাৰ্ডিনেট, ছেকেণ্ড এণ্ড থাৰ্ড ফ'ৰ্থ, চাৰিটা এক্স এক্সিছ ৱাই এণ্ড ক'ত মাইনাছ হয় ক'ত প্লাছ হয় এইখিনি কথা পাতি আছিলো, ঠিক আছে। ইয়াত মই কৈছিলো ইয়াৰ পৰা যদি এংগল এটা আমি ধৰি লওঁ, ইয়াত 90 ডিগ্ৰী, মেক্সিমাম 90 ডিগ্ৰী ইয়াত আহিব, মানে মই কম থিতা 90 ডিগ্ৰী মাইনাছ থিতা কৰিব পাৰিম, ইয়াতো থিতা প্লাছ মানে 0 ডিগ্ৰী প্লাছ থিতা কৰিব পাৰিম, ঠিক আছে। তো এইটো হ'ব। আৰু ইয়াত 90 ডিগ্ৰী প্লাছ আমি থিতা কৰিব পাৰিম, ইয়াৰ 180 মাইনাছ 180 ডিগ্ৰী মাইনাছ থিতা কৰিব পাৰিম, অ'কে। চ' 180 প্লাছ আমি ইয়াত থিতা কৰিব পাৰিম। তো এইখিনি কথা মই অলৰেডি ক'লো, ইয়াতকৈ অলপ ওপৰত ডিছকাশ্যন কৰিছিলো, তো চাই ল'বা যিখিনি এতিয়া এইখিনি মই ৰিপিট কৰি নাথাকো, তো জাষ্ট এইখিনি কথা কৈ দিছো। তো ইয়াত 0 যোনটো আছিলে 0 মাইনাছ আমি থিতা 360 প্লাছ আমি 360 মাইনাছ আমি ইয়াত মেক্সিমামটো 360 মাইনাছ থিতা, অ'কে। আৰু ইয়াত আমি 270 কৰি পেলাই প্লাছ থিতা আমি ল'ব পাৰোঁ, অ'কে, ঠিক আছে। তো এইখিনি কোনটো কোৱাড্ৰেণ্টত কি কি হয় এইখিনি মই অলৰেডি ক'লো। ASTC ৰুলটো কালি ক'লো, কিহৰ কাৰণে ASTC ৰুলটো হয় এইটো ক'লো, চাইন কি হ'ব বা টেন কি হয়, কাৰ কি উল্টা হয় মই কৈ দিছিলো, ঠিক আছে। এতিয়া মই দুটামান বস্তু কালি থৈ গ'লো, সেইখিনি কমপ্লিট কৰিব নোৱাৰিলো, তো এতিয়া মই তোমালোকক ক্লিয়াৰ কৰি দিম, চাই ল'বা। আৰু মই কৈছিলো যে 90 ডিগ্ৰী আৰু 270 ডিগ্ৰী এইবিলাক মই কৈছিলো যেতিয়া থাকে মানে অড মাল্টিপুল অফ 90 ডিগ্ৰীৰ যদি অড থাকে ন, যিমান অড থাকিব, ঠিক আছে, অড মাল্টিপুল অফ 90, চ' 90ৰ যিমান অড থাকিব ন চব মানে চেঞ্জ হৈ যাব, কি হ'ব, চেঞ্জ হ'ব, ঠিক আছে। আৰু 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 কি কৈছিলো, যিবিলাক 0 ডিগ্ৰী থাকিব, 180 ডিগ্ৰী থাকিব, 360 ডিগ্ৰী, 90ৰ যিবিলাক মানে ইভেন মাল্টিপুল অফ 90, ইভেন মাল্টিপুল অফ 90 ডিগ্ৰী, এইটো চেঞ্জ নহয়, নো চেঞ্জ, নেভাৰ চেঞ্জ, ঠিক আছে। চ' এইটো বস্তু মনত ৰাখিবা। নেক্সট কৈছিলো চেঞ্জ হলে কি চেঞ্জ হ'ব, মই কৈছিলো যে চেঞ্জ যদি হয় সাইনটো কি হ'ব, কস হৈ যাব, টেনটো কি হ'ব, কট হৈ যাব, সেকটো কি হ'ব, কসেক হৈ যাব, এইকেইটা চেঞ্জ হৈ যাব, এইকেইটাত চেঞ্জ হৈ যাব দেই, চেঞ্জ, এইবিলাক চেঞ্জ, ঠিক আছে, এইটো চেঞ্জ হৈ যাব। কৃপাল তোমাৰ ভিডিঅ' অন হৈ আছে, তো বন্ধ কৰি লোৱা, কৃপাল দৈমাৰী, অ'কে, ভিডিঅ'টো অফ কৰি লোৱা কৃপাল, তোমাৰ চেঞ্জ, ঠিক আছে, এইটো চেঞ্জ হ'ব। তো কি কৈছো, এইকেইটা চেঞ্জ হ'ব, ঠিক আছে, এইকেইটা কি ক'লো, চেঞ্জ হ'ব, মনত ৰাখিবা। আৰু কেতিয়া চেঞ্জ হ'ব কি হ'ব, মই এইকেইটা দিছো, ডিগ্ৰী কেইটা দি দিছো, মই এটা অংক কৰি দিলে গম পাবা, মই কৰি দিছো, চাই লোৱা, মই এইটো মুছি দিছো, চেঞ্জ দেই, চেঞ্জ, ঠিক আছে, মই এইটো মুছি দিছো। সাপোজ সাইন ধৰি লোৱা 180, সাইন 180 প্লাছ থিতা, এইটো আছে। চ' মই কি কৈছো, এইটো 180 প্লাছ থিতাটো কোনটোত থাকিব, এইটো থাৰ্ড কোৱাড্ৰেণ্ট, ঠিক আছে। তো প্ৰথমতে 90 থাকিব, ইয়াৰ এইখিনিলৈকে 180 আহিব, আৰু 180 ক্ৰছ কৰি যাব, 180 প্লাছ থিতা, ঠিক আছে, এইটো 270 আহিলে, ইয়াত এইটো জেগাত 360 আহিব, চ' এইখিনিৰ ভিতৰত থাকিব। তো আল্টিমেটলি 90 তো 180 মাইনাছ থিতা প্লাছ থিতা মানে আৰু এটা এংগুল লগ হৈ পেলাই গৈছে ন, 1 লাগিলে যিয়ে নালাগক লাগিলে, ঠিক আছে, থিতা, তো আল্টিমেট 270 থাৰ্ড কোৱাড্ৰেণ্ট হ'ব। তো থাৰ্ড কোৱাড্ৰেণ্টত কি হয়, ASTC কৈছিলো, ASTC, ঠিক আছে। তো এইটো মনত আছে কোনকেইটা পজিটিভ কোনকেইটা নিগেটিভ, ইয়াত মই কৈছিলো ASTCত সাইন পজিটিভ হয়, কিয় পজিটিভ হয় কালি কৈছিলো, সাইন পজিটিভ আৰু কসেক পজিটিভ হয়, আৰু ইয়াত টেন পজিটিভ আৰু কট পজিটিভ, তাৰ উল্টাটো কট পজিটিভ, আৰু ইয়াত মই কৈছিলো কস পজিটিভ, আৰু ইয়াত চেক পজিটিভ হ'ব, চেক পজিটিভ হয়, ঠিক আছে, আৰু ইয়াত অল পজিটিভ,
তেনেহলে তোমাক মই যেতিয়া কলো 180 হোৱাৰ লগে লগে কি কলো যে 180 চেঞ্জ নহয় কি কলো 180 চেঞ্জ নহয় বুলি কৈছিলো তো চেঞ্জ নহয় মানে সাইন সাইনে বহিব কিন্তু ইয়াত থাৰ্ড কোৱাড্ৰেন্ট যেহেতু আছে 180 প্লাস থিটা তেনেহলে ইয়াত কি হ'ব অকল tan আৰু cot হে পজিটিভ হয় সাইন নেগেটিভ হয় তো তুমি কি কৰিবা সাইন নেগেটিভ সাইন থিটা ক্লিয়াৰ হৈছে এতিয়া বস্তুখিনি বুজি পাইছা এতিয়া যদি মই কৈ দিও cos 90 প্লাস থিটা cos 90 প্লাস থিটা মানে কি হ'ব এটো সেকেন্ড কোৱাড্ৰেন্ট তো সেকেন্ডত কি হয় cos টো ইয়াত আৰু সেকেন্ডত cos টো কি হয় মাইনাস থাকিব ওকে সো মাইনাস বহাম ইয়াত ডেফিনেটলি ইয়াত sin আৰু cosec টো পজিটিভ আছে বাকি cos টো নেগেটিভ হ'ব কিন্তু 90 আছে 90 হোৱাৰ লগে ই চেঞ্জ হৈ যাব cos টো কি হলে যাব sin হলে যাব sin থিটা ক্লিয়াৰ হৈছে তো এই থিটাটো ইয়াত আহি যাব ক্লিয়াৰ হৈছে তোমালোকৰ আৰু দুটামান বস্তু জানি থোৱা এটো মই মুছি দিছো ঠিক আছে cos minus theta তো theta minus 0 minus theta no তো 0 পাম এটো তোমাৰ cos theta ঠিক আছে সো sin minus তো minus sin theta tan minus theta minus tan theta ঠিক আছে হল তাৰ পিছত এতিয়া মই এখিনিটো হৈ গল এখিনি মই এটা কেটামান কৰিম হা চাবা sin 270 plus theta ঠিক আছে sin 270 plus theta cos 180 minus theta into tan 90 plus theta divided by মই এই কোৱেশ্চন ডাইৰেক্ট হেৰিৰ পৰা লোৱা হয় ডাইৰেক্ট নেটৰ পৰা লৈ লৈছো এটা পাৰ্টিকুলাৰ চেনেল এটাৰ কোৱেশ্চনছ খিনি পালো তেহেতৰ ভাল কোৱেশ্চন আছে সো ডাইৰেক্ট লৈ লৈছো একাধিক কমে লৈ গৈছো হা cot 180 minus theta ঠিক আছে কিবা এনি ডাউট এনি কনফিউজন ডাইৰেক্ট সুধি দিবা মই এ টু জেড বুজাইম ট্ৰিগোনোমেট্ৰি বহুত ইজি হয় ঠিক আছে বহুত ইজি হয় খালি কনসেপ্ট খিনি ক্লিয়াৰ থাকিলেহে ইজি হয় আদাৰৱাইজ একদমে টান হয় বহুত বেছি টান হয় ভয়ংকৰ টান হয় ইয়াত চোৱা এই যে কৈছো sin 270 কি হ'ব সদায় এটো অড হয় অড হলে চেঞ্জ হ'ব 90 চেঞ্জ হ'ব ঠিক আছে 180 কি হ'ব মই কৈছো চেঞ্জ নহয় নো চেঞ্জ ওকে ঠিক আছে তো কিন্তু এটোত 90 চেঞ্জ হ'ব 180 কি হয় নো চেঞ্জ ওকে সো 180 নো চেঞ্জ এখিনলৈকে ক্লিয়াৰ হৈছে তো এটা মই বহাই দিম চাবা দে কেনেকে বহাই দিম তোমালে মন দিবা কেনেকে বহাইছো দেখিবলৈ বহুত ভয়ংকৰ নিচিনা লাগে কিন্তু এবিলাক একদম ইজি হয় কি কৰিছো ইয়াত কি হ'ব sin 270 plus theta ওকে আৰু এটো কোড আছে ফোৰ্থ কোৱাড্ৰেন্ট ঠিক আছে ফোৰ্থ কোৱাড্ৰেন্টত তেনেহলে কি হ'ব sin টো নেগেটিভ হ'ব ঠিক আছে সো নেগেটিভ বহাম sin নেগেটিভ হয় তাত হয় না নহয় সেকেন্ডত হে হি পজিটিভ হয় আৰু ফাৰ্ষ্টটোত পজিটিভ হয় তো আলটিমেটলি 270 গুচি গল তো ডাইৰেক্ট নেগেটিভ মানে মাইনাস আৰু 270 হলে চেঞ্জ হ'ব sin টো কি হ'ব cos হ'ব ঠিক আছে cos থিটা ক্লিয়াৰ হৈছে এতিয়া চোৱা ইনটু এটা cos 180 minus theta so 180 minus theta মানে কোড আছে এটো 180 minus theta মানে সেকেন্ডতে আছে ঠিক আছে যে সেকেন্ডত আছে তেনেহলে কি হ'ব cos টো আৰু 180 যেহেতু আছে ডেফিনেটলি চেঞ্জ নহয় আৰু সেকেন্ডত থকা কাৰণে cos তাত নেগেটিভ হৈ আছে ওকে সো মাইনাস আহিব cos থিটা ক্লিয়াৰ হৈছে তাৰ পিছত চাবা tan 90 তো tan 90 মানে 90 থকা কাৰণে চেঞ্জ হ'ব tan টো cot হ'ব cot থিটা হ'ব আৰু প্লাস ইয়াত 90 প্লাস থিটা মানে কোনটোত আছে সেকেন্ড কোৱাড্ৰেন্ট তো এটোত কি হ'ব tan টো নেগেটিভ হ'ব তো আলটিমেটলি মাইনাস বহিব তাৰপিছত sin 90 প্লাস থিটা তো আলটিমেটলি কি কৰিম মই এতিয়া ইয়াত মোৰ 90 প্লাস থিটা হৈ আছে তো আলটিমেটলি সেকেন্ডত আছে সেকেন্ড থকা কাৰণে sin টো ইয়াত obviously পজিটিভ হ'ব সো পজিটিভ ওকে আৰু ইয়াত cos থিটা ডাইৰেক্টলি বহিম কাৰণ 90 টো চেঞ্জ হ'ব ঠিক আছে তো নেক্সট টুত কি হ'ব yes correct answer -1 is correct
তো ইয়াত 180 প্লাস থিটা ঠিক আছে এটো থাৰ্ডত আছে তো মাইনাস আহিব তো মাইনাস cos থিটা হ'ব কিয় থাৰ্ড কোৱাড্ৰেন্ট হৈ আছে তো থাৰ্ডত কি হয় cos তো নেগেটিভ হয় ওকে সো আলটিমেটলি কি হ'ব এখিনলৈকে সবৰে ক্লিয়াৰ হৈছে মেবি কাৰো ডাউট নাই সো উজ্জ্বল তোমাৰ অডিওটো অফ কৰি হেৰি ভিডিওটো অফ কৰি লোৱা ঠিক আছে তো সবে বুজি পাইছা সো মাইনাস cos থিটা বিকল আৰু এফালে ইয়াত কি হয় কটটো আমি এটো কি হয় চেঞ্জ নহয় 180 কি হয় চেঞ্জ নহয় সো ইয়াত এটো কোনটো কোৱাড্ৰেন্ট আছে তো সেকেন্ডত কটটো সদায় মাইনাস হ'ব সো মাইনাস cot থিটা হ'ব ঠিক আছে সো আলটিমেটলি এইবিলাক কেনসেল হৈ যাব তো কেনসেল হৈ গল তো এইফালে cos cos cot cot এফালে cos কিন্তু মাইনাস থাকিলে ইয়াত তো -1 সো your answer is -1 বস্তুখিনি বুজি পাইছে নে চেঞ্জ হোৱা চেঞ্জ নোহোৱা কোড কেনেকে কি হয় মই ক্লিয়াৰ কৰিছো ঠিক আছে তো চাই যোৱা এখিনি পাৰিবাতো মোৰ মতে তোমালোকৰ প্ৰবলেম নহয় এখিনি এনেকে পাৰিবা এতিয়া থিটাৰ যদি ডিগ্ৰী দিয়া থাকে তেতিয়া কি হ'ব থিটা যদি ডিগ্ৰী দিয়া থাকে এতিয়া তোমাক 270 180 তো এটো ডাইৰেক্ট দিয়া আছে তো এইবিলাকটো তুমি গম পাবা কোনটো কোৱাড্ৰেন্ট কোনটো কি আছে কিন্তু এটা যদি মই ডিগ্ৰী দি পেলাই অংকবিলাক কৰিব ষ্টাৰ্ট কৰো তেতিয়া হলে মই কেনেকে এটোটো অকল এটোত কৰি থাকিলে নহব তো তাৰ কাৰণে আমি ত্ৰিকোণমিতি কি হ'ব টেবুলখনত জানিব লাগিব কাৰ ভ্যালু কিমান হৈ আছে ঠিক আছে এটো আমি আগতে স্কুলত পাইছিলো তো তথাপিতো এটো বুজাই দিয়কচোন আকৌ এবাৰ কোনটো এতিয়া কৰিলেটো অকণ বুজাই দিয়কচোন স্যাৰ অথনি বা কি কৈ আছিলা তোমাক মই ইমান টাইম দিছিলো কিন্তু মুছিয়ে দিলো ন এতিয়া আকৌ টাইমটো গুচি যাব নহয় তুমি অথনি বুজি বুজি প্ৰথমতে কিলো নকলা এটো চোৱা এটো আইনে টাইমটো গুচি যাব তুমি লগালক ক'ব লাগিছিল যোনটো টাইমত বুজি নোপোৱা লগালক ক'বা বুজি পাইছা নাই নহলে কি হয় এনে টাইমটো গুচি গল নহয় লগালক কৈ দিবা যে স্যাৰ এটো বস্তু এইখিনিত বুজি পোৱা নাই এইখিনি জায়গাত বুজি পোৱা নাই তুমি লগালক কৈ দিবা সবে আনসাৰ দিলে তেতিয়ালৈকে আনসাৰ বিলাক চাই আছো যে আৰু মই কৈ আছো তাৰপিছত তুমি লাষ্টত শেষ হৈ গল সব লাষ্টত কৈ দিছা যে স্যাৰ আকৌ এবাৰ বুজাই দিয়ক এনেকে নহয় নহয় লগালক ক'বা আকৌ লগালক কৈ দিবা তেতিয়া কি হ'ব মই বুজাই দিবৰ কাৰণেও ভাল পাম আৰু প্লাস সবে ভাল পাব তেতিয়া লগালক কৈ দিলে কিবা এটা থাকিলে কাৰণ নহলে এনে সময়টো গুচি গৈ আছে কত কাৰণ মই তোমালোকক বৰ বিশেষ হেৰি কৰাই নাথাকো মানে পটাপট কমপ্লিট কৰিব বিচাৰি আছো ইয়াত চোৱা মই কৈ দিছো এইটো আগৰটো বুজি পাইছাতো যদি কৈ দিবা নাই বুজি পোৱা বুলি দেই মোক লগালক কৈ দিবা যে এইটো চা 270 প্লাস থিটা আছে নহয় এটো sin 270 প্লাস থিটা আলটিমেটলি কি হ'ব এটো ফোর্থ কোয়াড্রেন্টত আছে ঠিক আছে সো ফোর্থত যদি থাকে চতুৰ্থ চুকত যদি থাকে 1 2 3 4 মানে 270 প্লাস থিটা এটোত জায়গাত আছে তো এটোত কি হয় sin টো নেগেটিভ হয় তো নেগেটিভ হ'ব তো মাইনাস বহাইছো তো 270 হলে চেঞ্জ হ'ব তো sin টো কি হ'ব cos হ'ব cos থিটা হৈ যাব বুজি পাইছা নাই তো এটো বুজি পাইছা নাই খিনি পাইছো স্যাৰ ওকে তাৰপিছত সেম প্ৰসেসত গৈ আছে এটো সেকেন্ডত আছে তো সেকেন্ডত হলে কি হ'ব ইনটু এটো cos টো 180 টো চেঞ্জ নহয় সো cos টো cos হৈ থাকিব সো cos থিটাই আহিব কিন্তু 180 মাইনাস থিটা সেকেন্ডত cos টো মাইনাস হয় সদায় তো মাইনাস cos থিটা হৈ গল ঠিক আছে 10 টু 10 90 90 টো চেঞ্জ হ'ব 90 চেঞ্জ হ'ব বুলি কৈছিলো তো cot হৈ যাব 10 টো কি হ'ব cot হৈ যাব মাইনাস হৈ যাব ইয়াত ঠিক আছে তো সেকেন্ড কোয়াড্রেন্টত মাইনাস হৈ যাব সো সেকেন্ড কোয়াড্রেন্ট এটো মাইনাস হৈ যায় তো এটোত কি হয় sin টো cos হৈ যাব ইয়াত cos থিটা আৰু ইয়াত কি হ'ব মাইনাস cos থিটা আৰু এফালে cot টো কি হ'ব 180 আছে তো চেঞ্জ নহয় 180 থাকিলে cot টো কটে হৈ যাব কিন্তু cot 180 মাইনাস থিটা মানে তো সেকেন্ড কোয়াড্রেন্ট আছে তো আলটিমেটলি মাইনাস cot থিটা হৈ যাব তো ক্যান্সেল কৰিলে এইবিলাক ক্যান্সেল কৰিলে তো গুটেখিনি 1 থাকিব কিন্তু ইয়াত মাইনাস এটা এক্সট্ৰা আহি আছে সো -1 হয় নেক্সট তোমালোকক চাবা sin থিটা cos থিটা tan থিটা ঠিক আছে cot থিটা sec থিটা cosec থিটা
বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা টেবুলটো আগতে স্কুলত তোমালোকে মনত ৰখা প্ৰচেছবিলাক স্কুলত শিকাইছিলে তো এতিয়া মই মনত ৰখা প্ৰচেছটো ডিছকাছ নকৰোঁ মই পটাপট যাব লাগে তো সেইকাৰণে মই পটাপট কৈ দিওঁ কোনে মনত কেনেকৈ ৰাখা এইটো তোমাৰ কথা হয় তুমি ঘূৰাই পকাই মনত ৰাখা চ' কিছুমানে বহুত বেলেগ বেলেগকে মনত ৰাখে ঠিক আছে ত' তুমি স্কুলত কেনেকৈ মনত ৰাখিছিলা এইটো মনতটো ডেফিনেটলি ৰাখিব লাগিছিলে মনত নাথাকিলেতো আৰু এইটো আৰু তুমি আৰু হয়তো মুখস্থ কৰি আহিব লাগিব অংকখন নহলে বা আৰু তুমি সেইটো চেপ্টাৰ এৰি দিব লাগিব বহুত এটা ভাল মাৰ্কছ এটা অবভিয়াছলি তোমালোকে পঢ়িছিলা ঠিক আছে চ' পাহৰা নাই চাগে মনত ৰখা প্ৰচেছটো কিন্তু হেৰিবিলাক 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী তো বেঞ্চত লিখি লৈছিলে কিছুমানে অবভিয়াছলি বেঞ্চত লিখাকেইটা মনত ৰাখি লোৱা 90 ডিগ্ৰী ঠিক আছে ময়ো প্ৰথমতে বেঞ্চত লিখি লৈছিলোঁ টেনশ্যন ল'ব নালাগে একেই অ'কে তো ইয়াত 0 প্ৰথমতে মনত নাথাকে তাৰপিছত মনত ৰখা টেকনিক এটা উলিয়াই ল'লো 0 আহিব হাফ আহিব 1/√2 তো তোমালোকে নিজে উলিয়াই ল'বা তো এতিয়া মই টেকনিক আলোচনা নকৰোঁ বহুত টাইম গুচি যাব √3/2 চ' এইটো 1 আহিব চ' ইয়াত কি হ'ব এইটো √3/2 দেই আকৌ এইটো 1টো আকৌ এইফালে উল্টা হ'ব 1 √3/2 হ'ব ঠিক আছে চ' 1/√2 45ত চেম হৈ যায় দেই সাইন এংগুল 45 আৰু কস সাইন 45 আৰু কস 45ত একে হৈ যায় দেই ইকুৱেল হৈ যায় এইটো জেগাত পাল্লাত আৰু ইয়াত বহুত ইন্টাৰেষ্টিং কাহিনী আছে এইবিলাক ইন্টাৰেষ্টিং কাহিনী তোমালোকৰ স্কুলত ভুলতো নকয় মই যিবিলাক কম তোমালোক কাহিনীবিলাক কেনেকুৱা হয় ইয়াৰ পৰা যেতিয়া সাইনৰ ডিগ্ৰী বাঢ়ি যায় তেনেহলে কি হয় সাইনৰ ভ্যালু বাঢ়ি যায় আৰু কসৰ ডিগ্ৰী বাঢ়ি যায় এইটো কি হৈ যাব ইয়াৰ ভ্যালু কমি যাব 0 হৈ যায় 90 0 হৈ যায় উল্টা হয় সেইকাৰণে উল্টা আহিছে এইবিলাক আৰু বহুত বেছি এক্সপ্লেইন কৰি পেলাই বুজাব পাৰিম যে এইটো কিয় উল্টা হৈছে ক'ত কি হৈ আছে গোটেই কাহিনী কৰিব পাৰোঁ কিন্তু সেইবিলাক কাহিনী এটা তোমালোকক কৈতো লাভ নাই তো অলপ মেইন খোৱা ফলটো খোৱা আৰু ঠিক আছে tan থিটা তো ইয়াত কি হয় sin বাই cos তো sin বাই cos মানে কিমান হয় তো সাইনক cosৰে 0 1 এৰে ডিভাইড কৰিছো 0 হ'ব 1/√2 3/2 এ ডিভাইড কৰিছো তো আলটিমেটলি 2 2 কেনসেল সো 1/√3 আহিব সো এইবিলাক আৰু মনত ৰাখি দিবা 1/√3 ঠিক আছে এইটো আৰু হাফ অফ কেনসেল 1/√2 1/√2 কেনসেল 1 আহিব সো এইটো √3 আহিব ঠিক আছে সো এইটো কি হ'ব এইটো নট ডিফাইন হ'ব 0 1 ক কৰিলে ডিফাইন হ'ব নেকি নট ডিফাইন ঠিক আছে ইনফিনিটি তো ইয়াত উল্টা আহিব ইনফিনিটিৰ পৰা আহিব ঠিক আছে এফালে √3 এফালে 1 সমান হৈ যায় 45ত দেখিছা 45ত গোটেই কাহিনী 45ত কাহিনী বহুত ডাঙৰ কাহিনী হৈ আছে 45ত ইটো সমান হয় 45ত কাহিনী কেলে সমান হয় কাহিনী এইটো হৈ আছে এইবিলাক স্কুলত হেৰি নকৰে বাৰু টেনশ্যন ল'ব নালাগে ইয়াত 45ত কাহিনী ইয়াত হৈছে 90 দুভাগ হৈ আছে আৰু ইয়াত অলপ বেছি ভালকে এক্সপ্লেইন কৰি দিলো হতন মই কিন্তু এতিয়া বাদ দিয়া সেইবিলাক ঠিক আছে √3 তো এইটো 1 আহি আছে তো এইটো 1/√3 এইটো 0 আহিব আৰু ইয়াত উল্টাকে সেকটোত কি হ'ব 1 2/√3 তাৰপিছত √2 আৰু এফালে 2 আৰু ইনফিনিটি ঠিক আছে আৰু এফালে ইনফিনিটি উল্টা হ'ব এফালে 2 আহিব আৰু √2 আহিব এফালে তোমাৰ 2/√3 আহিব উল্টা আৰু মনত থাকিয়ে যাব এইটো 1 হ'ব সো এইকেইটা প্লিজ নাপাহৰিবা যদি তুমি এসএসসি দিবলৈ গৈ আছে তেনেহলে এইকেইটা নাপাহৰিবা ঠিক আছে গভৰ্ণমেণ্ট এক্সামত পাহৰিলো একো নাই বাৰু এটা দুটা আহিব কিন্তু এসএসসি যদি দিব গৈ আছে তেনেহলে ভুলতো নাপাহৰিবা এইবিলাক ধুই পেলাব এসএসসি ঠিক আছে এইখিনিলৈকে এইকেইটা ভ্যালু কেইটা মনত ৰাখিবা আৰু মই নকওঁ এইটো মুছি দিম এতিয়া ঠিক আছে এইকেইটা √3 1/√3 হয় এইটো হা 1/√3 ওকে তো এইটো গম পাইছাই নহয় এটা মুছি দিছো এইকেইটা ভ্যালু কেইটা নালাগে থাককচোন এতিয়া মই ধৰি লোৱা cos 120 ডিগ্ৰী বুলি যদি কওঁ তুমি কেনেকৈ ভাঙিবা ভাঙাটো শিকাই দিছো হা 120 তুমি ভাঙিব লাগিব সদায় মনত ৰাখিবা 90 ভাগ হয় যিমান ভাগিলেও 90 ভাঙিবা কেতিয়াবা 180 কিছুমানে ভাঙে বহুত ডাঙৰ ফিগাৰ হলে একো প্ৰবলেম নাই কিন্তু 90 ভাগ হৈ গৈছে দেখিছানে 90 এইটো কোৱাড্ৰেন্ট 90 এইটো কোৱাড্ৰেন্ট 90 এইটো কোৱাড্ৰেন্ট 90 এইটো কোৱাড্ৰেন্ট 90 সো 120 কেতিয়া হয় 90 লগত 330 প্লাস কৰিলে তেনেকে কৰিবা হা অংক কৰা প্ৰসেসটো ভাঙিবা কেনেকে cos 90 প্লাস থিতাটো 30 হৈ গল এতিয়া থিতাটো যেতিয়া 30 হৈ গল তোমাৰ 90 প্লাস তোমাৰ এতিয়া কলা যে স্যাৰ 90 প্লাস থিতা মানে এইটো কিমান হৈ আছে cos টো কোনটো কোৱাড্ৰেন্টত আছে 122 কোনটো এটুত আছে সেকেন্ড তো ইয়াত কি হ'ব নেগেটিভ হ'ব cos টো নেগেটিভ হলে মাইনাস আহিব 90 হলে কি হ'ব চেঞ্জ হৈ যাব কি হ'ব cos টো sin হ'ব sin থিতাটো কিমান আছে 30 হৈ গল তো মাইনাস sin থিতা মানে কিমান আছে sin এটু 30 কিমান হৈ আছে
sin 30 ভ্যালুটো তুমি জানিব লাগিব 1/√2 সৰি 1/2 হাফ সো 1/2 ক্লিয়াৰ হৈছে বুজি পাইছা এইবিলাক এনেকে কৰে ওকে তাৰ পিছত 10 1 suppose 10 135 ডিগ্ৰী সো মই কম যে 10 90 plus 45 ডিগ্ৰী তো 90 plus 45 degree means কিমান হয় 10 to 90 plus 45 degree 135 এটো তিয়াটো মাইনাসত আছে এটো কোয়াড্রেন্ট সেকেন্ড কোয়াড্রেন্ট তো obviously মাইনাস আহিব আৰু 90 টো চেঞ্জ হৈ যাব 90 টো চেঞ্জ হ'ব মানে কট হৈ যাব তো cot 45 ৰ ভ্যালু কিমান আছে বিচাৰা cot 45 1 হ'ব তো 1 হ'ব তো -1 বুজি পাইছা ক্লিয়াৰ হৈছে নাই পোৱা যদি মোক কৈ দিবা যে স্যাৰ নাই পোৱা বুজি পাইছা যদি এইবিলাক নকৰা আৰু এইবিলাক তেনেকে ভাঙি ভাঙি গৈ থাকিব পাৰিবা ঠিক আছে পাইছো ওকে ঠিক আছে পাইছো ওকে সো এখিনি ক্লিয়াৰ হৈছে তোমালোকৰ এতিয়া মই চাবা দেই ইয়াত তোমালোকৰ গ্ৰুপটোত এটো গ্ৰুপত ন ষ্টুডেন্ট কমি গৈ থাকে বাঢ়ি গৈ নাথাকে সো কমি গৈ থাকে মানে কি হৈ আছে তোমালোকৰ গ্ৰুপটো এটো কসৰ গ্ৰুপ হয় কস গ্ৰুপ হয় ঠিক আছে তাৰ পিছত মানে কোনবা এটা সাইন গ্ৰুপ থাকে তো হেতু হিচাপত তোমালোকৰ নাম থাকিব এটো গ্ৰুপটোৰ নাম হ'ব কস গ্ৰুপ হয় কাৰণ কস গ্ৰুপটো গহীন গপস গ্ৰুপ হয় এটো অলৰেডি মানে কি হয় ফিজিক্যাল ক্লাস কৰা আছে ইয়াৰ বহুত কেজমান ষ্টুডেন্ট বহুতখিনি ষ্টুডেন্টে বাকিখিনিটো হৈ গল কমপ্লিট তো কেইটামান গ্ৰুপত কমপ্লিট হোৱা নাছিলে তো এটো একেনে গহীন গম্ভীৰ লাহে লাহে কমি গৈ থাকিব এটো কস গ্ৰুপ হয় মনত থাকিব সো ইয়াত যদি কস গ্ৰুপত যদি মই কোৱেশ্চন হুদু যে কি হুদিম কস গ্ৰুপত যদি cos থিটা ডাঙৰ এটো যদি 0 ইয়াত থিটাটো মাইনাস লগাই ইয়াত থিটাটো মাজত লগাই দিলো 0তকে থিটাটো ডাঙৰ ধৰিছো আৰু থিটাতকে 45 ডিগ্ৰীটো সৰু ধৰিছো এতিয়া মই এটো cos এতিয়া মই হুদিছো এতিয়া মোক কোৱা যে cos টো ইয়াত cos আৰু sin ৰ যদি কম্পেয়াৰ কৰি দিম তেনেহলে কোনটো ডাঙৰ হ'ব কোনটো সৰু হ'ব তেতিয়া তুমি লগালগ কবা যে স্যাৰ cos টো ডাঙৰ হ'ব কিয় cosত প্ৰথমতে মানুহ থাকে পিছত নাথাকে মানুহ 45 লাগে চোৱা cos 45 লাগে কি হৈ আছে ইয়াত সাইনতকে ভ্যালু কিটা ডাঙৰ হৈ আছে না 1 ৰ পৰা ষ্টাৰ্ট হৈছে এটো 0 ৰ পৰা আৰম্ভ হৈছে ইয়াতটো ভ্যালুটো ডাঙৰ হৈ আছে তো তুমি কবা যে সো cos টো ডাঙৰ হয় তো ইয়াৰ পৰা চোৱা এটো কথাৰ পৰা আমি কিমান ইম্পৰ্টেন্ট কনসেপ্ট শিকাইছো এইবিলাকৰ ওপৰত কোৱেশ্চন আহি থাকে বুজি পাইছা এটা তুমি কবা যে উল্টা এটা তো ঠিক আছে এখিনলৈকে স্যাৰ আমাক কোন দূৰলে যেতিয়া গুছি যাব টাইম যেতিয়া বেছি হৈ যাব এটো গ্ৰুপত স্যাৰ আমাৰ ষ্টুডেন্ট কমি গৈ থাকে তেতিয়া মই কি কৰিম এটা কোৱেশ্চনটো যদি মই এনেকে কৰি দিও তোমাক কোৱেশ্চনটো যদি এনেকে লগাই দিও বুজিব ট্ৰাই কৰিবা ইমান ধুনিয়াকে বুজাইছো আৰু কোনবাত পাবা এনেকে বুজাবলে 45 ৰ যদি এংগলটো ওপৰত হয় থিতাটো আৰু যদি 90 তলত হয় obviously 90 তলত 40 ওপৰত যদি হয় তেনেহলে তুমি কি কবা যে স্যাৰ cos টো তেতিয়া সৰু হৈ যাব sin টো ডাঙৰ হৈ যাব sin থিতাটো কিয় তেতিয়া যেতিয়া sin ওপৰলৈ গৈ থাকে তাৰ ভ্যালুটো ডাঙৰ হৈ থাকে কিন্তু কি হয় cos টো ভ্যালুটো সৰু হৈ গৈ থাকিব বুজি পালা কাহানীটো হেবিলাক কাহানী এইবিলাক কনসেপ্ট যদি ক্লিয়াৰ আছে সব খেলিব পাৰিবা খেলি থাকিব পাৰিবা টেনচন নাই ইয়াত লুকা ভাকু কিমান খেলা খেলি থাকা টেনচন নাই খালি কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব এটা যদি মই কৈ দিও sin 40 minus sin 50 কি হ'ব তুমি কবা যে স্যাৰ ইয়াত obviously নেগেটিভ আহিব কিয় নেগেটিভ আহিব কাৰণটো ওপৰত গৈ থাকিলে সাইনৰ ভ্যালুটো কি হ'ব বাঢ়ি গৈ থাকিব সো এটো বাঢ়ি গৈ থাকিব এটো বাঢ়িব বাহাৰ পৰা এটো আগত মাইনাস চিন আছে তো ডাঙৰ সংখ্যা আগত মাইনাস চিন কিন্তু উল্টা cos কৰিলে উল্টা হ'ব বস্তুখিনি তুমি তেনেকে এতিয়া মই যদি এইখিনি কথাৰ লগত আৰু এটা কথা যদি মই জয়েন কৰি দিও তোমাক এইখিনি কথাৰ লগত যদি মই আৰু এটা কথা জয়েন কৰি দিও তেতিয়া হলে তুমি গম পাবা যদি মই কোৱেশ্চনটো কৰি দিও যে 1 and compare with 1 degree and 1 degree এটা যদি মই খুদু sin 1 compare with sin 1 and sin 1 degree কোনটো ডাঙৰ হয় sin এটো 1 হয় হা sin 1 1 আৰু 1 ডিগ্ৰী টো দুটা বেলেগ হয় দেই এটো 1 ডিগ্ৰী এটো 1 হয় ঠিক আছে তো sin 1 আৰু sin 1 ডিগ্ৰী কোনটো ডাঙৰ হয় তুমি কি কি কৰিবা জানা ক্লিয়াৰ হৈ লবা ইয়াত 1 মানে 1 ৰেডিয়ান 1 মানে কি হৈছে 1 ৰেডিয়ান 1 ৰেডিয়ান পাইছিলা নহয় 1 ৰেডিয়ান এইবিলাক চাগে পাহৰিলা চাগে ৰেডিয়ান ঠিক আছে 1 ৰেডিয়ান মানে কি 180 divided by pi মানে কি হ'ব 57 ডিগ্ৰী ইয়াৰ ৰিজাল্টটো কিমান হ'ব 57 ডিগ্ৰী 10 মিনিট 45 সেকেন্ড ঠিক আছে সো 57 ডিগ্ৰী 10 মিনিট 45 সেকেন্ড আহিলে ওকে আৰু
ইয়াত কি হ'ব এটোটো 57 ডিগ্ৰীত আহিছে ওকে আৰু ইয়াত 1 ডিগ্ৰী sin 1 ডিগ্ৰী কি হ'ব ইয়াত যেতিয়া সাইনৰ ভ্যালুটো কি হয় সাইনৰ ভ্যালুটো যেতিয়া ডাঙৰ হৈ গৈ থাকে ইয়াত এটা ডিগ্ৰী যেতিয়া আহি যাব ইয়াত ডিগ্ৰীত আহি যাব sin 1 ডিগ্ৰী সো ইয়াত কি হ'ব obviously sin 1 টো ডাঙৰ হৈছে ইমান ডিগ্ৰী ওলাইছে তো 57 ডিগ্ৰী টো ডাঙৰ হয় তো 1 টো ডাঙৰ হ'ব sin 1 টো ডাঙৰ হ'ব sin 1 ডিগ্ৰীতকে তো 57 টো ডাঙৰ হ'ব যদি মই cosৰ ক্ষেত্ৰত হদু cos 1 টো সৰু হ'ব cos 1 ডিগ্ৰীতকে তো এইবিলাক ডাঙৰ সৰুৰ পৰা আহিলে বেটছৰ পৰা কথাটো ওলালে সো tan টো কি হ'ব tan 1 টো সৰু হ'ব tan 1 ডিগ্ৰীতকে ডাঙৰ হ'ব tan 1 টো tan 1 ডিগ্ৰীতকে cos 1 টো কি হ'ব সৰু হ'ব cos 1 ডিগ্ৰীতকে এইবিলাক নাহে বাৰু টেনচন ল'ব নালাগে তথাপিতো মই ক্লিয়াৰ কৰি দিছো বস্তুখিনি যাতে তোমালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হৈ যায় বুজি পাইছা নেক্সট এতিয়া সাপোজ এটা বস্তু একিটা জানিলো হা 10a into 10b is equal 1 ঠিক আছে ইয়াত কিবা লৈ লোৱা 10a 10 থিটা 10 বিটা 10 গামা 10 আলফা জি লোৱা ab লৈ লৈছো 10a 10b 1 হয় কেতিয়া জানানে যদি if মনত ৰাখিবা a plus b 10a plus b is equal 90 যদি হয় এইটো কথা ভুলতো নাপাৰিব ইয়াৰ ওপৰত কোৱেশ্চনটো ধাৰ ধুৰ আহে এসএসসি 10a plus 10b is equal 1 ঠিক আছে 10a plus 10b is equal 1 কেতিয়া হ'ব 1 10 alpha plus 10 beta is equal 1 হ'ব কেতিয়া into 1 হ'ব কেতিয়া যেতিয়া a হেড দুটা এ থিটা আৰু ধৰি লোৱা কিবা এটা ডিগ্ৰী এ দুটা বেলেগ বেলেগ ডিগ্ৰী আৰু ঠিক আছে দুটা বেলেগ এটো থিটা লৈ লৈছো এটো গামা লৈ লৈছো এটো আলফা লৈ লৈছো এটো বিটা লৈ লৈছো কিবা লৈ লৈছো আৰু ঠিক আছে এটো ডেল্টা ভেৰিয়েন্ট লৈ লৈছো ঠিক আছে এটো ডেল্টা প্লাস লৈ লৈছো ওকে সো আলটিমেটলি কি হ'ব তো ইয়াৰ কি হ'ব দুটা প্লাস কৰিলে 90 হ'ব যদি 90 হ'ব তেতিয়া হলে হি সদায় 1 হয় মানে এটো হলে সদায় 1 হ'ব তেতিয়া হলে মই কি কৰিম যদি তোমাক প্ৰশ্ন সুধিলে সো এই দুটা প্লাস কৰিলে 1 হয় তেতিয়া যদি তোমাক প্ৰশ্ন সুধে আনসার পৰীক্ষাত বলে 1035 into 1055 is equal what তো তুমি কৈ দিবা ডাইৰেক্ট সুকুমুদি যে স্যার 1035 আৰু 1055 যদি প্লাস কৰি দিও তেনে হলে কি হ'ব কাহিনীটো প্ৰথমতে মই কৰি দিম প্ৰথমতে ঠিক আছে এটোটো পাছে এটো 1 এ হ'ব এটোটো মই একো কৰিবই নালাগে এতিয়া মই কি কৰিম যে স্যার 10 আপুনিটো কৈছিলে এটো ফৰ্মুলা দিছিলে যে এই দুটা যদি ডিগ্ৰী যদি প্লাস কৰি প্লে 90 হৈ যায় কেনে বাকে তেনে হলে আপুনি ডাইৰেক্ট আনসার 1 লিখিব বুলি কৈছিলে তো মই 1 লিখি দিম পৰীক্ষাত ইয়ৰ আনসার ইজ 1 হৈ গল না এটো হোৱাট বুলি সুধি থব 0 আহিব 1 আহিব -1 আহিব 3 আহিব 2 আহিব এনেকুৱা হাফ আহিব সো এনেকুৱা অপচন থাকিব সো জিবিলাকে নাজানিব তেহেঁতি কি কৰিব 1035 পটাপট কৰিব মই পিতে ফাস্ট কৰিব লাগে 1055 এতিয়া 1035 কৰিম 1035 এফালে 1055 মানে 90 মাইনাস কৰিব লাগিব 90 এফালে 90 মাইনাস এফালে 35 ঠিক আছে তেতিয়া 55 হ'ব এফালে আকৌ 1035 কৰিব 1035 ইনটু 1090 মানে কিটো কট হ'ব তো 10 টো কি হ'ব কট হৈ যাব ঠিক আছে সো কট 35 হ'ব ঠিক আছে এটো কি হ'ব cot 35 হ'ব তো cot 35 মানে কি হ'ব 1035 cot 35 মানে 1035 into cot 35 1 by 1035 1 by 1035 তো 35 35 cancel হ'ব is equal 1 হ'ব সো ইমানটো মই কিয় কৰিম ইমানটো নকৰো ডাইৰেক্ট মই আৰামত চকুমুদি কৰিম কামটো যে 35 plus 55 is equal 90 90 মানে কি কৈছিলে সাৰে 1 বুলি কৈছিলে তো এটো পৰীক্ষাত এনেকুৱা কমন পৰিব এনেকুৱা আহে তো এটো এনেকে মেথডত কৰি পেলাই ডাঙৰ কৰিব দৰকাৰ নাই মানে 1035 55 আকৌ কৰিছো 1055 মানে 90 minus 35 কৰিছো 90 minus 35 মানে আকৌ 10 to 90 কট হৈ যাব ঠিক আছে তো এটো কোৱাড্ৰেটত কি হয় যে এটো হেৰিত হৈ পজিটিভ থাকিব ঠিক আছে সো অল পজিটিভ হৈছে ফাৰ্স্ট কোৱাড্ৰেন্ট যেটো পৰিছে অল পজিটিভ তো এটো পজিটিভ হ'ব 1090 থাকে কাৰণে কট হৈ গল কট 35 তো 35 মানে কট টু কট থিটা মানে 1/10 ঠিক আছে তো উল্টা হৈ যাব সো 1/10 তো আলটিমেটলি কি হ'ব 1/10 আহি গল 1/10 মানে 1035 তো 10 1 এটো ক্যান্সেল হৈ গুছি যাব তো আলটিমেটলি 1 থাকিব তো এটো থৰি না কৰিবা এটো নকৰিবা সো এটো কৰিবা নেক্সট এটো মনত ৰাখিবা ঠিক আছে তোমালোকক মই দুটা ক্লাস কৰোৱা নাই হা দুটা লিংক দিয়া নাই তোমালোক এটা লিংকতে যিমানখিনি পাৰো মই কৰাই গৈ আছো নপঢ়াতে কিবা কৈছা
এটো চোৱা এতিয়া মই এতিয়া নেক্সট চাবা দেই 2 নম্বৰৰ কথাটো যেতিয়া sin a আৰু sec b 1 হয় কেতিয়া যদি সেম কন্ডিশন a plus b is equal 90 হয় মনত ৰাখিবা আকৌ cos sin ss tt মনত ৰাখিবা দেই ss tt ঠিক আছে ss tt তাৰপিছত cc cos a আৰু cosec এইবিলাক পৰীক্ষাত আহিয়ে থাকে একদম মানে cosec b is equal 1 হয় কেতিয়া যেতিয়া a plus b is equal 90 হয় একেই সেম ঠিক আছে cc আৰু cc কি থাকিলে cot a আৰু cot b is equal 1 কেতিয়া a plus b is equal যেতিয়া 90 হয় সো এইবিলাক আহি থাকে এইটা একদম নাপাহৰিবা ঠিক আছে আৰু এটা আছিলে sin a আৰু cosec b is equal 1 কেতিয়া যেতিয়া এটি 180 ডিগ্ৰী হয় দেই এটো a plus b is equal 180 ডিগ্ৰী হয় তেতিয়া এটো 1 হ'ব সো এইগিটা মনত ৰাখিবা এই পাঁচটা মনত ৰাখিবা ইয়াৰ ওপৰত বহুত কোৱেশ্চন আহে পৰীক্ষাত ধুই পেলাই ঠিক আছে সো ধুই পেলাই মই তো মুছি দিছো এটা কোৱেশ্চন লৈ লৈছো if 10 2 theta 10 4 theta is equal 1 that question to dice 10 2 theta into 10 4 theta is equal 1 then find the sin twice theta plus cos 4 theta is equal what so তুমি চকুমুদি কৰিবা স্যার আলফা আৰু আপুনি সৰি এটো থিটা এটো আলফা বিটা এটো এ বি এটো ডেল্টা প্লাস ভেৰিয়েন্ট আপুনি কৈছিল যোগ কৰিলে যদি 90 হয় তেনে হলে এটো 1 হ'ব তেতিয়া হে তেনে হলে আলটিমেটলি তুমি কবা যে স্যার এটো দুটা যোনকিটা আছে এহে দুটা টুৱাইস থিটা প্লাস 4 থিটা যোগ কৰিলে 90 হ'ব লাগিব মানে মই কৈছো হয় ঠিকে কৈছা তুমি কবা তেনে স্যার এই দুটা যোগ কৰিলে 4 2 6 6 থিটা হ'ব 6 থিটা ইকুৱেল 90 মই কৈছো হয় এটাকে থিটা ইকুৱেল তুমি কবা যে স্যার ডিভাইড কৰিলে 15 হ'ব তুমি মই কলো যে হয় ইয়েস এটা তুমি কবা স্যার ভ্যালু কিটা পুট কৰি দিও নহলে মই কল পুট কৰি দিয়া টেনশন লব নালাগে টুৱাইস থিটা মানে কি 2 * 15 তো 30 sin 30 cos তো কি হ'ব cos 4 * 15 তো 60 হৈ যাব সো ইয়াত ভ্যালু কিটা আৰামত মনে পাতি দিয়া sin 30 মানে হাফ আছিলে আৰু cos 60 মানে হাফ আছিলে হাফ দুটা যোগ কৰি পেলাই 1 হ'ব your answer is 1 দেখিলা নে কিমান ইজি এইবিলাক কোৱেশ্চন আহি থাকে পৰীক্ষাত ক্লিয়াৰ হৈছে বুজি পাইছা সো নেক্সট ক্লাছত মই আৰু ট্ৰিগোনোমেট্ৰি ওপৰত কৰিম ট্ৰিগোনোমেট্ৰি আইডেন্টিটি ওপৰত কৰিব লাগিব ঠিক আছে ৰেশিও ওপৰত অকমান কৰিম তো তাৰ ওপৰত তাৰ ফাংচনছ বিলাকৰ ওপৰত অকমান কৰিব লাগিব সো হেখিনি কৰাৰ পিছত ট্ৰিগোনোমেট্ৰি বাকিখিনি তোমালোকে পাৰিবা নিজে হেখিনি মানে কনসেপ্টখিনি ক্লিয়াৰ কৰি দিয়াৰ পিছত হেখিনি ভিতৰতে তোমাৰ ট্ৰিগোনোমেট্ৰি কমন পৰিব পৰীক্ষাত আৰু পাৰিবা সো আৰু এটা ক্লাছটো মোক ডেফিনেটলি আৰু দুটা বা এটা ক্লাছ লাগিব ঠিক আছে আজি ক্লাছটো এৰিছো তোমালোকক মানে প্ৰেক্টিছ কৰিবা